এনেকুৱা এটা ঘটনা হ'ব বুলি মই সপোনতো ভাবা নাছিলো। আৰু তুমি বেছি টেনশ্যন নলবা, তুমি মোৰ ইয়াতে থাকা আৰু ইয়াতে থাকি কাম দিছিলে নাই কি তুমি কিবা এটা কাম নাপাওক লাগিল তোৰ না ইয়াতেই থাকা। নালগে দক বাইদেউ, কালি ৰাতিটো থাকলো আৰু কিমান দিন এনেকে থাকিম। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছো, আমি গুৱাহাটীয়ে যাম আৰু গুৱাহাটী গেলি নিশ্চয় কিবা নহয় কিবা এটা কাম পাম, হয় নাছো ন? নালগে দা, তোমাৰো পইচাৰ প্ৰব্লেম, তাতে আৰু গুৱাহাটীত যাই থাকিম ক'ত, খাম কি আৰু কতকে যায় কি কাম এটা বহুত আন্দাজল। সেইকাৰণে তুমি ইয়াতে থাকি কিবা এটা কাম বিচাৰা। সেইটো কৈ আছো মই, তুমি ইমান কিহৰ টেনশ্যন লৈছ? তুমি বেলেগৰ ঘৰত আছো নেকি? বায়ে ভিনেৰে ঘৰতে আছ, তুমি যিমান দিন থাকা থাকবা পাৰবা। ৰ'বচোন। হেল্ল', ক'ত আছা তই? মই সোণৰ পিনাকটোৰ ঘৰত আছো। মোৰ কেছটো এতিয়াহে গম পালো ৰ। তোক বোলে দেউতাৰে ঘৰৰ পৰা উলিয়াই দিছি। এলা কথা কিয় নকা মোক? নকা মানে কালি ৰাতিও হৈ গ'ল না, আৰু ভিন্দৰ লগত একেই গুচি আহিলো, সেইকাৰণে নকলো দে। ইটা কি তাতে থাকবি নাকি? নাথখুৰাতে মানে ভিন্দ বাইদেউ ক'লা যি ইয়াতে থাকি পেলাই কিবা এটা কাম বিচাৰিবা, সেইকাৰণে কাম নাপাক লাগি থাকিম ইয়াতে। কিবা কাম আছে নেকি তোৰ? কাম এটা আছে যদি তই কৰা, কিন্তু কি কাম নাজনো দে ভাই, জাগাত যাব লাগব। যি কাম হ'লেও কৰিম মই ভাই, কিন্তু যাবা বা ক'ত লাগে আৰু মই যাম কাৰ লগত? মই যা আছো দে ভিনেতে বাদক গেলি, তই হ'লে থাক। দে আতে তই শুনছ না, কাম এটা হবা লাগে ৰবা মোৰ, মানে ৰাখো ভাই কোন বললা সি মানে ইতেই যাবা দিছি, আহিব কিনিবা আহিব। কি কাম মানে এতিয়া মই যোৱাৰ পাছতহে গম পাম কি কাম। এটা কাম কৰা, তুমি কামটো চাই আহা। তাকেতো ৰবা চাহ আকৌ বনাই মই বনাম। নালগে বা বাইদেউ, মই বনাম। কামটো চাই হ নাকি? শুনো হেৰি কৰাচোন, এটা কাম কৰা। কামটো ভাল হলি ভাল আছিল দে। তাকেতো ৰবা, যাই কেনে চাকচোন কি কাম। তুমি আকৌ কিয় আহিলা? এতিয়া মই আহিলো মানে ভুলটো কৰিলাকে দেখোন এতিয়া চলি। গতিকে যি হল হল আৰু সেইখিনিক আৰু ধৰি নাথাকি সমাজখনত ৰখাৰ ব্যৱস্থাটো কৰিলে ভাল হয় দিয়কচোন। তুমি এটা কথা চিন্তা কৰিছ, ল'ৰাটো আচলতে তোমাক চাই পেলাই আমি তাৰমানে এই সিদ্ধান্তটো ল'বৰ ইচ্ছা কৰা নাছিলো। তোমাক জানো আমি সৰুৰ পৰাই তোমাক লাগাল পাইছো, তোমাৰ জন্মৰ পৰাই আমি ইয়াতে দেখা পাইছো। কিন্তু কথা হ'ল কি যে তোমাৰ ল'ৰাটোই এটা সমাজত এটা নৈতিকতাৰ অধপতন ঘটাইছে, এটা ডাঙৰ অপৰাধ কৰিছে। ঘৰৰ বিবাহিতা পত্নী এজনীক আনি পেলাই তাৰমানে নিজৰ পত্নী কৰি লৈছে। চোৱাচোন, চিন্তা কৰিছ কিমান এটা ডাঙৰ অপৰাধ হৈছে। আৰু এই কথাখিনি যদি আমাৰ এই উঠি অহা প্ৰজন্মই তাৰমানে ধৰে, তেতিয়া সমাজখন নষ্ট হৈ যাব। গতিকে বাধ্যত পৰি আমি তাৰমানে এই সিদ্ধান্তটো ল'ব লগা হৈছে। কথাখিনি ময়ো অনুভৱ নকৰাকে থকা নাই দাদা, আৰু এইখিনি কথা ভাবিয়েতো মই এটা কঠিন সিদ্ধান্ত লৈছো। দুয়োটাকে মই ঘৰৰ পৰা বাহিৰ কৰি দিলো। মই দুয়োকো ঘৰৰ পৰা বাহিৰ কৰি দিছো। এতিয়া মাকটো আৰু ময়েই, আৰু ময়ো সমাজখনৰ লগত ডাঙৰ হোৱা মানুহ, সমাজখন মোক লাগব। সমাজ অবিহনে মই চলবা নোৱাৰো। গতিকে এইখিনি কথা ভাবি অলপ যদি বিবেচনা কৰি সিদ্ধান্তটো ল'ব পাৰি আমাৰ সমাজখনত লোৱাৰ, একবাৰ চিন্তা কৰকচোন। যোৱা দুটাতো গেলেই, মই উলিয়াই দিলো সিহঁতক। বাৰু যোৱা দুটাতো গেলে, এই কথাটো মই ভালদৰে উপলব্ধি কৰিছো। কিন্তু তোহাৰ দুয়োকে সমাজৰ ভিতৰত লোৱাৰ পিছত যদি সিহঁত আকৌ আহি তোমাৰ ঘৰত উপস্থিত হয়, তেতিয়াতো আকৌ এটা নতুন মানে জামেলাৰ সৃষ্টি হ'ব। তুমি কথাটো ভালদৰে উপলব্ধি কৰিছো। ভিন্দু আহিলো, থাকা। ৰাখো ভাই, হেলমেটটো লৈছো। কোনোবাই আৰু যদি তোক মোৰ লগত দেখে, ফাইন ভৰি মাৰিব লাগিব তাই। কামত থকা পাৰি ফোন কৰবা মোক। হে ভগৱান, কামটো কিবাকে হলিও হয়। কাম বা আৰু কি? কাম যিয়ে নহওক দা, কামৰ সৰু ডাঙৰ নাই। সেইটো হয় কিন্তু দাদা, সি এনকি বেলেগত কাম বেছি জব কৰি আমাৰ ঘৰতে ঢোকতো কাম কৰি আছে। খেলা কৰিব বুলি হয়, ছাগাল দৰা দিয়া, গৰু দৰা দিয়া, ছাগালক পানী খোৱা, গৰুক দানা দিয়া, খেলা কৰিব বুলি হয়। শুনো ধেমালি কৰিছো হা, ধেমালি চেমালি বুজি নাপাই নেকি নে? তোৰ এইটো ধেমালি হৈছে নেকি? যিয়ে নহওক, চুনি এখন ঘৰত আছে, কিবা এটা মনটো ভাল লাগি আছে।
ৰিংকু তই যে এটা কামৰ কাৰণে চলি বিচাৰিছিলি ৰচোন তোক মই অলপ দেৰিকৈ ফোন কৰিছোঁ শুনিছিলোঁ মোক দেউতাৰ বিজনেছৰ কাৰণে চলি এটা লাগছিলতো ই মোৰ লগৰে ল'ৰা ই কামটো কৰিব বিচাৰিছি এই কামটো কৰিব পাৰিব না পাৰিব তই বুজাই দেচোন কি কৰিব লাগে মই যি কাম হ'লেও কৰিব পাৰিম মানে বৰ্তমান মোক কাম এটাৰ খুব প্ৰয়োজন হৈছে আপুনি কওক মাত্ৰ কি কৰিব লাগে বিশেষ ডাঙৰ কাম নহয় পিছফালে মাগুৰ মাছ জীয়া আছে খালি কি তুলিব লাগে পাৰিম পাৰিব ই অভিজ্ঞতা আছে না আছে সৰুতে কত মাছ মাৰিলো পুখুৰীত জাল মাৰি দিয়াং এই ডাঙৰ বলনি মাছ উঠে হেনো আৰু ৰাতি জৰা কাটিবা যাং বৰা বুং পুৰা অভিজ্ঞতা আছে মোৰ এতিয়া কিন্তু জাল মাৰিলেও নহ'ব আৰু পঢ়া বুলিলেও নহ'ব নিজে নামি যায় কিনে হাতেদি ধৰি আনিব লাগিব কিন্তু কথা নাই মোৰ ময়ো গাঁতাৰ ভিতৰে হাত সুমে সাপ উলিয়াই আনা মানুহ পিছে পুখুৰীটো কিমান দ পুখুৰী নহয় লেট্ৰিঙৰ টাংকিৰ পৰা উলিয়াই আনিব লাগিব হা ইমানে বেয়া দিন আহিল না মোৰ আপনি আর কাম দিছিল আপনার হ্যাঁ লেট্রিনের টাঙ্কির ভাই মাগুর মাছ কাম করবে গেছি নহয় কি ইয়াৰ কাৰণে ই লৈ গৈছে মোক আপনারও খুব সমস্যা আছে কি জানি না খুব কামৰ প্রয়োজন না কি কম কি আপুনিতো মোৰ পৰিস্থিতিটো গমেই পাইছে মানে এতিয়া মোক এটা মানে ভাল কাম হ'লে ভাল দিয়কচোন রব কাম এটা কিন্তু আছে কি কাম আপনার সিটি বোর্ডের কাম চিঠি বৰ্ধৰ হ্যাঁ করবে পারবেন আপনি পাৰিম মই ভালে দেখোন চিঠি বৰ্ধৰ হ'লে কিন্তু কামটো গুৱাহাটীত গুৱাহাটীত হ'ব কথা নাই গুৱাহাটীত হ'লেও কৰিম মই আৰু এটা প্ৰব্লেম আছে কি প্ৰব্লেম তাৰমানে আপোনাৰ 7 দিনৰ কাৰণে আপুনি চেন্নাই যাব লাগিব ট্ৰেইনিঙত 7 দিনৰ কাৰণে হ'ব দিয়ক কথা নাই 7 দিনৰ কাৰণে 7 দিনৰ কাৰণে পাছততো ঘূৰি আহিমে আহিব হ'ব দিয়ক কি কথা নাই কৰিম দিয়ক নাগিয়া এই কালি যোৱা এটা ডেট আছে আৰু যদি কালি নাযায় আহা মাহৰ 8 তাৰিখে যাব আৰু নাই দিয়ক কি আম অকলেকি তো ৰখলে বহুত দেৰি হৈ যাব কালিয়ে যাম দিয়ক মই কেতিয়াবা যাব লাগে আপোনাৰ 4:30 ৰাতিপুৱা এখন ট্ৰেইন আছে ট্ৰেইনৰ টিকেটৰ ব্যৱস্থাটো মই কৰি দিম হা আপোনাক মই ষ্টেচনলৈ থৈ আহিম হা আপুনি খালি ৰেডি হৈ দিব বেডিং চেডিং বান্ধি ৰেডি হৈ দিব ঘৰত কালি এতিয়া যাবই লাগিব আৰু আপোনাৰ কথা কালি লাগিলে 8 তাৰিখে যাব নালাগে দিয়ক কালিয়ে যাম দিয়ক ইমান দিন ৰখবা নোৱাৰো মানে মোৰো সোণৰ ভিনাঘাটৰ ঘৰত আছো না ইমান দিন থাকবা ভালো নালাগে দিয়কচোন সেইটো হৈ দিয়কচোন সেনা আনিছে হ'ব দিয়ক কালি যাম দিয়ক কালি ওলাব আপুনি বাকী চাহটো খাই লওক আহক ইটা চাহ নাখাওঁ দিয়ক এই আৰু কিবা বাজাৰ কৰিব আছে কাম আছে নেকি হ'ব দিয়ক ঘৰত মানুহ নাই আমাৰ মায়েও নাই কালি ৰেডি হৈ থাকিব আপুনি যাব মই যাম থৈ আহিম আপোনাক ষ্টেচনলৈকে যাওক ধন্যবাদ দিয়ক আপোনাক যাওক দিয়ক অলপ সাৱধানে থাকিবা তাতে আৰু চিনাকি জেগা চলা ফুৰা অলপ ভালকে কৰবা আৰু ট্ৰেইনিঙৰ পাই কিন্তু ওলাই নাযাবা হ'ব দা তুমি চিন্তা কৰিব নালাগে এসপ্তাহৰ কাৰণে যাম আৰু মই তোমাক ফোন চোন কৰি থাকিম নহয় কিবাকে ট্ৰেইনিংটো শেষ হ'ব না তাৰ পাছততো আমি গুৱাহাটীতে চেটেল হ'ম ৰবা ট্ৰেইন কেইটাত আছে বুলি ক'লা ট্ৰেইন তোমাৰ ৰাতিপুৱা 4:30 আছে ৰাতিপুৱা 4:30 তুমি 4:30 যাবে লাগে 4:30 যাব লাগিব লগত কোনি যাব সখী থবা যাম বুজিছে মোবাইল থাকিলে হ'ল বেটিং হ'ল না বাইদেউ খুচি বাইদেউ তোমার পয়সা আছে তুমি যাও পইচা রসুন লো দাদা তোমার ঘুমাও তুমি কান্দি মোৰ বেয়া লাগিব নহয় আৰু মই কামৰ কাৰণে যাম মাত্ৰ 7 দিন তাৰপিছততো আহিমেই নাকান্দিবা ৰবা তুমি এটা বস্তু আনিব দিছিলা না মোক আনিছো মই বস্তুটো আনিছো মই সিন্দুৰ কালিৰ পাই এইটো ব্যৱহাৰ কৰবা ধৰা এতিয়া কান্দবা নালাগে বুলি কৈছো মই হাঁহি দা মই যেতিয়া কাম পাম আমিতো বিন্দাস সুখত থাকব পাৰিম বুজি পাইছ এনেকৈ মহন্ত ৰাওনা হ'ল সুদূৰ চেন্নাইলৈ বুকুত অযুত সপোন বান্ধি সংসাৰখন এদিন সুখল হ'ব আৰু তাৰপিছত এইমাত্ৰ আহি পালো ৰবা এই ট্ৰেইনৰ পৰা নুমলো মাত্ৰ ৰুমক লাগি যাই আছো এতিয়া ৰুম কিমান দূৰ নাই ৰুম বেছি দূৰ নহয় এই অলপমান জেগা দাদা এটাই লোকেশ্যন দিছি খোজকাঢ়ি যাই আছো ভালকে যাবা কিন্তু জাগা চাগা কে নাই জাগাখিনি বেয়া লগা নাই ভালে লাগছি
সেই কালি তোমাক ৰাতিপুৱা ভিডিঅ' কলত দেখাম দে মই আনা আনা আদি বাৰ দে আনা আনা আদি বাৰ দে আনা আনা কি হয় আদি বাৰ দে ডেইলি পইচা ৰা কাজ কুটা তারা মারিয়া ওরে সুইট পানে তার ঠিক না আনা আনা আদি বাৰ দে আনা তনবি পইচা নি ডেইলি পইচা নি আনা আদি বাৰ দে আনা আদি বাৰ দে শীঘ্র সুইট পান হেল্ল' হেল্ল' यार बाहर बा और की पूरी बा और ना इला सोल रहा बा पूरी सीग्राम पूरी ना হেল্ল' 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 पूरी और पूरी ना হেল্ল' 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 শুনছ না তুমি হেল্ল' बा हो रे इंगे बा हो रे आना इंगे पूरा हो रे पूरी बा হেল্ল' কি হ'ল তোমাৰ ডাঙৰ ঘটনা এটা আছে মানে মোৰ আগত একজন মানুহক গুলীয়াই মাৰিছে আৰু মই দেখছো দেখা কাৰণে সেই দুইজন মানুহে মোক মাৰবা খেলি আছে গুণুমা তুমি ভালকে থাকবা দে মই তোমাৰ জীৱনত দীঘলীয়াকে থাকবা নোৱাৰো চুনু কিমান সপোন দেখিছিলো আমি এলা এলা কেনেকে পূৰণ হ'ব তুমি নলি তুমি ঘূৰি আহা প্লিজ তুমি নহলে কেনেকে থাকিম মই তুমি ঘৰ ঘূৰি আহা মানে মাৰি পেলা কি ৰ'বা ৰ'বা নাকাম ৰ'বা মই ফোনটো মাৰিম The number you are calling is either switched off or not reachable at the moment. ভিন্দু তাক ফোন কৰি লাভ নাই সি আৰু নাই তাক কোনোবাই মাৰি পেলাইছে বাইদেউ মোক আনি ভিন্দু উপায় নাই